নমস্কাৰ, আমি আজি এটা কবিতা ক'বলৈ বিচাৰিছোঁ। কবিতাৰ নাম গজালিৰ লক্ষ্য। কবিতাৰ কবি লক্ষ্যধৰ চৌধুৰী। মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম। অহিংসা বতৰে জগত জিনিম, সত্য কথাহে কম। মই গান্ধীজীৰ দৰে হ'ম। মই হ'ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল। মই হ'ম জৱাহৰলাল। মই হ'ম আজাদৰ দৰে, দেশৰ কাৰণে স্বাৰ্থ বলি দিওঁ আকাতৰে। মই হ'ম আজাদৰ দৰে। মই নেতাজী সুভাষ হ'ম, পৰ্বত লংঘি সাগৰ নেওচি জয়ৰ তিলক ল'ম। মই নেতাজী সুভাষ হ'ম। মই হ'ম সৰোজিনী, বিশ্ব বিজয়িনী, সুপ্ত ভাৰত জগাই তুলিম, ঢালি দিম সঞ্জীৱনী। মই হ'ম সৰোজিনী। মই হ'ম জয়প্ৰকাশ, উচ্চ নিচ্চ কৃশ বনুৱাৰ কৰিম বিভেদ নাশ, নকৰোঁ পৰত আশ। মই হ'ম জয়প্ৰকাশ। মই হ'ম তৰুণ ৰাম, দেশৰ কাৰণে সকলো ত্যাগী যজিম অবিৰাম। মই হ'ম তৰুণ ৰাম। মই হ'ম কৰ্মবীৰ, নামতো নবীন কামতো নবীন, বীৰ পুত্ৰ জননীৰ। মই হ'ম কৰ্মবীৰ। মই হ'ম কনকলতা, প্ৰাণ বলি দিওঁ উদ্ধানি আনিম দেশৰ স্বাধীনতা। মই হ'ম কনকলতা। মই কুশল কোঁৱৰ হ'ম, দেশৰ কাৰণে হাঁহি হেলা ৰংগে ডিঙিত চিপ জৰি ল'ম। মই কুশল কোঁৱৰ হ'ম।